আজি হৈছে ফাগুন মাহৰ 6 তাৰিখ আৰু ইংৰাজী 2026 বৰ্ষৰ ফেব্ৰুৱাৰী মাহৰ 19 তাৰিখ বৃহস্পতিবাৰ। আজি হৈছে শুক্লা দ্বিতীয়া তিথি আৰু পূৰ্ব ভাদ্ৰপদ নক্ষত্ৰ। আজি যিহেতু দেৱগুৰু বৃহস্পতি আৰু ভগৱান বিষ্ণুৰ দিন, গতিকে আজিৰ দিনটোত গ্ৰহৰ অৱস্থানে বিশেষকৈ সেইসকলৰ ওপৰত বেছিকৈ প্ৰভাৱ বিস্তাৰ কৰিব যিসকলে চাকৰিৰ সন্ধানত আছে বা সন্তানক লৈ চিন্তিত হৈ আছে। গতিকে আজি এই গ্ৰহৰ অৱস্থানে কিছুমান ৰাশিৰ বাবে ভাল ফল দেখুৱাব আৰু কিছুমানৰ বাবে সতৰ্কবাণীও লৈ আহিছে। গতিকে আপোনাৰ ৰাশি ভাগ্যশালী ৰাশিত আছে নে সাৱধান হ'ব লগা ৰাশিত আছে, সেই সমস্ত কথাবোৰ আপোনালোকৰ ভাগ্যফলৰ জৰিয়তে লাভ কৰিব। গতিকে আপোনালোকৰ ৰাশিফলসমূহ সম্পূৰ্ণকৈ চাবলৈ যত্ন কৰিব, যাতে আগতীয়াকৈ আপোনালোকে নিজেও সতৰ্ক হ'ব পাৰে বা কোন দিশত আপুনি আজি আগবাঢ়িলে আপোনাৰ ভাগ্যবৰ্ধক হ'ব আৰু বিভিন্ন ধৰণৰ যি প্ৰতিকাৰ দিয়া হ'ব আপোনালোকৰ ৰাশিফলৰ লগত, সেই সমস্ত আপোনালোকে প্ৰয়োগ কৰিবলৈ যত্ন কৰিব বা ব্যৱহাৰ কৰিব। ইয়াৰ দ্বাৰা দিনটো অধিক শুভ কৰিবলৈ আপোনালোকে সক্ষম হ'ব। গতিকে আহক পলম নকৰি ৰাশিফল শিতানলৈ আগবাঢ়োঁ। তাৰ আগতে যদি ভিডিঅ'টো আপোনালোকে ভাল পায় বা চেনেলত যদি নতুন হৈ আহে, তেনেহ'লে নিশ্চয়কৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, যাতে এনেধৰণৰ শুদ্ধ ৰাশিফল আপোনালোকে পাব পাৰে। গতিকে ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজি আপোনালোকৰ কিছুমান গুৰুত্বপূৰ্ণ প্ৰভাৱ বিস্তাৰ দেখা পাব আপোনাৰ দিনটোত। আজিৰ দিনটোত আপুনি মানসিকভাৱে যথেষ্ট সক্ৰিয় অনুভৱ কৰিব, আপোনাৰ আত্মবিশ্বাস বৃদ্ধি পাব, কিন্তু মনত অলপ অস্থিৰতাও থাকিব। গ্ৰহৰ স্থিতি অনুসৰি আপুনি আজি আধ্যাত্মিক কাম কাজ বা সামাজিক কামত বেছি আগ্ৰহী হ'ব। চাকৰিজীৱীসকলৰ বাবে দিনটো মধ্যমীয়া অৱস্থাত থাকিব। কৰ্মক্ষেত্ৰত সহকৰ্মীৰ পৰা সহযোগ পাব, কিন্তু ঊৰ্ধ্বতন বিষয়ৰ সৈতে মতভেদ হোৱাৰ সম্ভাৱনা আছে, গতিকে সাৱধান হ'ব। ব্যৱসায়ীসকলে আজি নতুন কোনো ডাঙৰ বিনিয়োগ কৰাৰ আগতে অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ লোৱাটো ভাল হ'ব। পুৰণি বিনিয়োগৰ পৰা লাভ হোৱাৰ যোগ দেখা গৈছে। আৰ্থিক দিশত দিনটো শুভ, বকেয়া ধন ঘূৰাই পোৱাৰ সম্ভাৱনা আছে। আজি অনাৱশ্যক খৰচ বা বিলাসিতাৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিবলৈ যত্ন কৰিব, নহ'লে মাহৰ শেষত সমস্যা হ'ব পাৰে। স্বাস্থ্যৰ ফালৰ পৰা আজি দিনটো বিশেষভাৱে সতৰ্কতাৰ প্ৰয়োজন হ'ব। মূৰৰ বিষ, চকুৰ সমস্যা, পেটৰ দিশত সমস্যা দেখা দিব পাৰে। প্ৰচুৰ পৰিমাণে আপোনালোকে পানী খাব আৰু যোগাসনৰ ধ্যান কৰাটো আপোনাৰ বাবে উপকাৰী হ'ব। পৰিয়ালত সুখ শান্তি বিৰাজ কৰিব আজি। জীৱনসংগীৰ লগত কোনো ধৰণৰ তৰ্ক বিতৰ্কত লিপ্ত নোহোৱাটোৱেই ভাল হ'ব। প্ৰেমিক প্ৰেমিকাৰ বাবে আজি দিনটো আবেলি ভাগটো বেছি শুভ। আজি কিছুমান দিশত আপোনালোকে সাৱধানতা অৱলম্বন কৰি চলিব লাগিব। উত্তেজনা বা খঙৰ বশৱৰ্তী হৈ কাকো কটু কথা নক'ব, ই আপোনাৰ সন্মানত আঘাত হানিব পাৰে। আজি যাত্ৰা কৰোঁতে বা বাহন চলোৱাৰ সময়ত অলপ বেছি সাৱধান হোৱাটো ভাল হ'ব। জৰুৰী নথিপত্ৰত চহী কৰাৰ আগতে ভালদৰে পঢ়ি ল'ব, যাতে কোনো ধৰণৰ আপোনালোকৰ দোষ ৰৈ নাথাকে। আজি আপোনাৰ গ্ৰহৰ অশুভ প্ৰভাৱ দূৰ কৰিবলৈ হ'লে আৰু দিনটো শুভ কৰিবলৈ হ'লে কিছুমান প্ৰতিকাৰ কৰিব পাৰে। আজি বৃহস্পতিবাৰ হোৱাৰ বাবে ভগৱান বিষ্ণু বা বৃহস্পতি গ্ৰহক স্মৰণ কৰক। কলগছৰ গুৰিত পানী ঢালিলে শুভ ফল লাভ কৰিব। কোনো দৰিদ্ৰ ছাত্ৰক পঢ়াৰ সামগ্ৰী বা কিতাপ পত্ৰ দান কৰিলে আপুনি মানসিক শান্তি পাব আৰু আপোনাৰ ভাগ্য উদয়ো হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব হালধীয়া আৰু শুভ সংখ্যা হ'ব 1। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক, তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া বৃষ ৰাশি। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো যথেষ্ট সম্ভাৱনাপূৰ্ণ হ'ব। আপুনি আজি নিজৰ পৰিকল্পনাসমূহ বাস্তৱায়িত কৰিবলৈ নতুন সুযোগ পাব। আজি আপোনাৰ মনত সৃজনশীলতা থাকিব, চিন্তাৰ উদয় হ'ব আৰু আপুনি আনক আকৰ্ষিত কৰিবলৈ সক্ষম হ'ব। চাকৰিজীৱীসকলৰ বাবে আজিৰ দিনটোত কৰ্মক্ষেত্ৰত প্ৰশংসা লাভৰ যোগ দেখা গৈছে। আপোনাৰ কামৰ দক্ষতা দেখি ঊৰ্ধ্বতন কৰ্তৃপক্ষ সন্তুষ্ট হ'ব। ব্যৱসায়ীসকলৰ বাবে আজিৰ দিনটোত নতুন অংশীদাৰ বা নতুন চুক্তি স্বাক্ষৰ কৰাৰ বাবে শুভ। কলা সৌন্দৰ্য চৰ্চা আৰু কাপোৰৰ ব্যৱসায়ী কৰাসকলৰ বাবে বিশেষ লাভৰ আশা দেখা গৈছে। আৰ্থিক দিশত দিনটো সবল থাকিব আপোনাৰ। আকস্মিক ধন লাভৰ যোগ দেখা গৈছে। অৱশ্যে ঘৰ সজোৱা বা পৰিয়ালৰ বাবে বিলাসী সামগ্ৰী ক্ৰয় কৰোঁতে অলপ খৰচ বেছি হ'ব পাৰে। সঞ্চয়ৰ প্ৰতি মনোযোগ দিয়াটো জৰুৰী হ'ব। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজি শ্বাস প্ৰশ্বাসজনিত সৰু সুৰা সমস্যাই দেখা দিব পাৰে। অত্যাধিক ঠাণ্ডা বা ধূলিবালিৰ পৰা নিজকে বচাই ৰাখক। সন্ধিয়াৰ ভাগত শৰীৰত সামান্য ক্লান্তিও অনুভৱ হ'ব পাৰে। প্ৰেমৰ ক্ষেত্ৰত আজিৰ দিনটো ৰোমান্টিক হ'ব। সংগীৰ সৈতে কোনো সুন্দৰ ঠাইলৈ ফুৰিবলৈ যোৱাৰ পৰিকল্পনা হ'ব পাৰে। বিবাহিত জীৱনত বুজাবুজি ভাল থাকিব আপোনাৰ। যদিও সৰু সৰু কথাত অহেতুক জেদ ধৰাৰ পৰা আপোনালোকে বিৰত থাকিব। আজিৰ দিনটোত আপোনালোকে কিছু ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰিব। আপোনাৰ স্বভাৱত থকা একঘেমীয় বা জেদভাৱে আপোনাৰ ক্ষতি কৰিব পাৰে, গতিকে নমনীয় হ'বলৈ চেষ্টা কৰিব।
আজি মছলাযুক্ত খাদ্য খোৱাৰ পৰা অলপ বিৰত থাকিব, কাৰণ পেটৰ সমস্যা হোৱাৰ সম্ভাৱনা আছে। নিজৰ ভৱিষ্যত পৰিকল্পনাৰ কথা আজি কাকো খুলি নক'ব, শত্ৰুৱে ইয়াৰ সুযোগ ল'ব পাৰে। আজিৰ দিনটোৰ বাবে আপোনাৰ প্ৰতিকাৰ হ'ব। আজি বৃহস্পতিবাৰৰ লগতে বৃষ ৰাশিৰ স্বামী গ্ৰহ শুক্ৰৰ প্ৰভাৱ বঢ়াবলৈ হ'লে মা লক্ষ্মীক বগা ফুল অৰ্পণ কৰক। ইয়াৰ ফলত আপোনালোকৰ ভাগ্য উদয় হ'ব। আজি কোনো জীৱ জন্তুক খাদ্য খাবলৈ দিলে আপোনাৰ গ্ৰহৰ অশুভ প্ৰভাৱবোৰ দূৰ হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব বগা আৰু শুভ সংখ্যা হ'ব 9। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ গ্ৰহৰ অধিপতি বুধ। আজিৰ দিনটো আপোনাৰ বাবে বুদ্ধিমত্তা আৰু যোগাযোগৰ দিশৰ পৰা অতি গুৰুত্বপূৰ্ণ হ'ব। আজি আপোনাৰ মনটো চঞ্চল থাকিব আৰু একেলগে বহুতো কাম কৰাৰ ইচ্ছা জাগিব। নতুন কথা শিকাৰ বাবে আজি দিনটো শুভ। চাকৰিজীৱীসকলৰ বাবে আজি কামৰ চাপ অলপ কম থাকিব। বিশেষকৈ যিসকল সংবাদ মাধ্যম, বেংক বা লেখা মেলাৰ লগত জড়িত তেওঁলোকৰ বাবে দিনটো ব্যস্ততাপূৰ্ণ হ'ব। ব্যৱসায়ীসকলে আজি গ্ৰাহকৰ লগত কথা বতৰা পাতোঁতে সংযত হ'ব লাগিব। অনলাইন ব্যৱসায় বা যাতায়াতৰ লগত জড়িত ব্যৱসায়ীসকলে লাভৰ মুখ দেখা পাব। আৰ্থিক দিশত আজি মিশ্ৰিত ফল পাব। আয়ৰ উৎস ঠিকেই থাকিব, কিন্তু হাতলৈ অহা টকা খৰচ হোৱাৰ সম্ভাৱনা আছে। বিশেষকৈ মোবাইল, ইলেক্ট্ৰনিক সামগ্ৰী বা যাত্ৰাৰ নামত অহেতুক খৰচ হ'ব পাৰে। ধাৰ ঋণ লোৱা বা দিয়াৰ পৰা আজি বিৰত থাকিব। মিথুন ৰাশিৰ লোকসকলৰ আজি স্নায়ুজনিত সমস্যা বা ছালৰ এলাৰ্জিয়ে দেখা দিব পাৰে। বতৰৰ পৰিৱৰ্তনৰ বাবে ডিঙিৰ সুৰসুৰণি বা কাহত ভুগিব পাৰে। সতেজ ফল মূল খাব আৰু পৰ্যাপ্ত পৰিমাণে জিৰণি ল'বলৈ চেষ্টা কৰিব। প্ৰেমিক প্ৰেমিকাৰ বাবে দিনটো মধ্যমীয়া থাকিব। সৰু কথাত ভুল বুজাবুজি হ'ব পাৰে, সেইবাবে মুকলি মনেৰে কথা পাতিব। তেতিয়া দেখিব আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি পাব আৰু পৰিয়ালৰ ভাই ভনীৰ সৈতে সম্পৰ্ক মধুৰ হ'ব আৰু কোনো শুভ খবৰ পোৱাৰো সম্ভাৱনা আছে। আজি আপুনি বিশেষ কিছুমান ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰি চলিব লাগিব। আজি আপুনি অত্যাধিক কথা কোৱাৰ ফলত গোপনীয়তা ভংগ হ'ব পাৰে, যাৰ ফলত আপোনাৰ বিপদতো পৰিব পাৰে। আৱেগ বা খৰখেদাকে কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত নল'ব, নহ'লে আপোনাৰ বাবে এইবোৰ লোকচান হ'ব পাৰে। আজি আনৰ চৰ্চা বা সমালোচনা কৰাৰ পৰা নিজকে দূৰত্ব বজাই ৰাখিব, নহ'লে অপবাদত পৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ প্ৰতিকাৰ হ'ব যাতে দিনটোৰ বাধা বিঘিনি দূৰ হয় আৰু গ্ৰহৰ সুফল পায়। আজিৰ দিনৰ আৰম্ভণিতে ভগৱান গণেশক প্ৰাৰ্থনা জনাওক, ইয়ে আপোনাৰ কামত বাধা দূৰ কৰিব। যিহেতু আপোনাৰ ৰাশিৰ অধিপতি বুধ গ্ৰহ আৰু কোনো দৰিদ্ৰক যদি আপোনালোকে আজি সেউজীয়া শাক পাচলি বা মগু দালি দান কৰে তেনেহ'লে শুভ ফল লাভ কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব নীলা আৰু শুভ সংখ্যা হ'ব 7। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ অধিপতি গ্ৰহ হৈছে চন্দ্ৰ। আজিৰ দিনটোত আপুনি অলপ বেছি আৱেগপ্ৰৱণ হৈ থাকিব পাৰে। পৰিয়াল আৰু আপোন মানুহৰ প্ৰতি আপোনাৰ চিন্তা বাঢ়িব। মানসিক শান্তিৰ বাবে আজি আধ্যাত্মিক বা ধৰ্মীয় কামত মন দিলে সুফল পাব। কৰ্মক্ষেত্ৰত আজিৰ দিনটো শান্তিপূৰ্ণ হ'ব। আপোনাৰ কামৰ বাবে জ্যেষ্ঠ বিষয়ে আপোনাক প্ৰশংসাও কৰিব। যিসকলে শিক্ষাদান বা সেৱামূলক কামৰ লগত জড়িত হৈ আছে তেওঁলোকৰ বাবে দিনটো অতি শুভ। ব্যৱসায়ত ধীৰ স্থিৰ গতি থাকিব। জুলীয়া দ্ৰব্য যেনে গাখীৰ, পানী, তেল আদি খাদ্য সামগ্ৰীৰ ব্যৱসায় কৰাসকলে আজি লাভৰ মুখ দেখিব। আৰ্থিক দিশত দিনটো মধ্যমীয়া অৱস্থাত থাকিব। ঘৰৰ প্ৰয়োজনীয় সামগ্ৰী কিনোতে বা ঘৰ সজোৱাৰ নামত কিছু ধন খৰচ হ'ব পাৰে। ধাৰলৈ দিয়া টকা আজি ঘূৰাই পোৱাৰ আশা কম, গতিকে লেনদেনত সতৰ্ক হ'ব। কৰ্কট ৰাশিৰ লোকসকলে আজি বুকুৰ সৰু সুৰা সমস্যা বা চৰ্দি কাহত ভুগিব পাৰে। ঋতু পৰিৱৰ্তনৰ প্ৰভাৱ শৰীৰত পৰিব, গতিকে ঠাণ্ডা লগাৰ পৰা সাৱধান হ'ব। মানসিক চাপ কমাবলৈ হ'লে ধ্যান কৰাটো জৰুৰী হ'ব। আজি আপোনাৰ পৰিয়ালত সুখ শান্তিয়ে বিৰাজ কৰিব। বিশেষকৈ পিতৃ মাতৃৰ ফালৰ পৰা বেছি লাভজনক সুবিধা পাব আপোনালোকে আৰু আপোনালোকৰ পৰিয়াল ব্যৱস্থাটো সুন্দৰ হ'ব। প্ৰেমৰ ক্ষেত্ৰত আজি সংগীয়ে আপোনাৰ মনৰ কথা বুজি পাব আৰু সম্পৰ্ক গভীৰ হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ কিছু ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰি চলিব লাগিব। অতিমাত্ৰা আৱেগিক হৈ কোনো সিদ্ধান্ত নল'ব, নহ'লে ইয়াৰ সুযোগ আন কোনোবাই ল'ব পাৰে। আজি জলাশয় বা নদীৰ পৰা অলপ দূৰত্ব বজাই ৰাখিব। পুৰণি কথা ওলোৱাৰ ফলত পৰিয়ালত যাতে বিবাদ নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব। আজিৰ দিনটো আপোনালোকে শুভ ফল বঢ়াবলৈ হ'লে কিছুমান প্ৰতিকাৰ কৰিব পাৰে। কৰ্কট ৰাশিৰ বাবে মহাদেৱৰ আৰাধনা সদায় শুভ হয়। আজি শিৱলিংগত কেঁচা গাখীৰ বা পানী ঢালিলে মানসিক দুশ্চিন্তা দূৰ হ'ব। কোনো দৰিদ্ৰক চাউল দান কৰিলে আজি আপোনাৰ আৰ্থিক বাধাও দূৰ হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব কমলা আৰু শুভ সংখ্যা হ'ব 4। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া সিংহ ৰাশি।
সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ অধিপতি গ্ৰহ হৈছে সূৰ্য। গ্ৰহৰ অৱস্থান অনুসৰি আজি আপোনাৰ আত্মবিশ্বাস আৰু তেজস্বী স্বভাৱ বৃদ্ধি পাব। সমাজত আপোনাৰ মান সন্মান বাঢ়িব আৰু আপোনাৰ ব্যক্তিত্বই আনক আকৰ্ষিত কৰিব। আজি নেতৃত্ব দিয়াৰ বাবে দিনটো অতি উত্তম। চাকৰিজীৱীসকলৰ বাবে আজি দিনটো শুভ বুলি ক'ব পাৰি। কৰ্মক্ষেত্ৰত আপোনাৰ প্ৰভাৱ বিস্তাৰ হ'ব। কোনো গুৰুত্বপূৰ্ণ দায়িত্ব লাভ কৰিব পাৰিব আজি। ব্যৱসায়ত লাভৰ মুখ দেখিব। বিশেষকৈ যিসকলে সোণৰূপ ইলেক্ট্ৰনিক্স বা চৰকাৰী ঠিকাৰ কাম কৰি আছে তেওঁলোকৰ বাবে নতুন সুযোগ অহাৰ সম্ভাৱনা আছে। আৰ্থিক অৱস্থা আজি সবল অৱস্থাত থাকিব আপোনাৰ। পূৰ্বতে বিনিয়োগ কৰা ধনৰ পৰা লাভ পোৱাৰ সম্ভাৱনা আছে। আজি বন্ধু বান্ধৱ বা সামাজিক অনুষ্ঠানৰ নামত কিছু টকা খৰচ হ'ব পাৰে, কিন্তু ই আপোনাৰ মৰ্যাদা বঢ়াব। ধাৰ লোৱাৰ পৰা আজি বিৰত থকাটোৱেই ভাল হ'ব। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ আজি চকুৰ সমস্যা, মূৰৰ বিষ বা পিঠিৰ বিষত ভুগিব পাৰে। সূৰ্য দেৱতাৰ প্ৰখৰৰ পৰা আজি আপোনালোকে দূৰত্ব বজাই ৰাখি চলিব, নহ'লে ইয়াৰ ফলত স্বাস্থ্যত কিছু অৱনতি ঘটিব পাৰে। পৰিয়ালত পিতৃৰ সৈতে আজি কোনো কথাত মতভেদ হ'ব পাৰে, গতিকে কথা পাতোঁতে সাৱধান হ'ব। প্ৰেম আৰু দাম্পত্য জীৱনত অহংকাৰ ভাৱ বা ইগ' ভাৱ ত্যাগ কৰি সম্পৰ্ক মধুৰ কৰিবলৈ যত্ন কৰিব। জীৱনসংগীৰ স্বাস্থ্যৰ প্ৰতি অলপ যত্ন ল'ব লাগিব। আজিৰ দিনটোত আপোনালোকে কিছুমান ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰি চলিব লাগিব। আজি সফলতাৰ বাবে মনত অহংকাৰ ভাৱ আহিব পাৰে, যিটো আপোনাৰ বাবে ক্ষতিকাৰক হ'ব পাৰে। সেইবাবে বিনম্ৰ হৈ থাকিবলৈ চেষ্টা কৰিব। আনৰ কামত অযথা হস্তক্ষেপ নকৰিব, নহ'লে অপমানিত হ'ব পাৰে। মোবাইলত বেছি সময় ব্যৱহাৰ কৰিলে আজি আপোনালোকৰ চকুত কিছু অসুবিধা অহাৰ সম্ভাৱনা আছে। আজিৰ দিনটোৰ বাবে আপোনাৰ প্ৰতিকাৰ হ'ব। ৰাতিপুৱা সোনকালে উঠি সূৰ্য দেৱতাক তামৰ পাত্ৰৰে পানী অৰ্পণ কৰক। ইয়াৰ ফলত আপোনালোকৰ দিনটো শুভ হ'ব। আৰু পাৰিলে আজি আদিত্য হৃদয় স্ৰোত পাঠ কৰক। ইয়াৰ দ্বাৰা আপোনালোকে আজি আত্মবিশ্বাস বৃদ্ধি কৰিব পাৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব ৰঙা আৰু শুভ সংখ্যা হ'ব 4। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া কন্যা ৰাশি। কন্যা ৰাশিৰ অধিপতি গ্ৰহ হৈছে বুধ গ্ৰহ। গ্ৰহৰ স্থিতি অনুসৰি আজিৰ দিনটো আপোনাৰ বাবে বুদ্ধিমত্তা আৰু পৰিকল্পনাৰ দিন হ'ব। আজি আপুনি যিকোনো জটিল সমস্যা নিজৰ বুদ্ধিৰে সমাধান কৰিবলৈ সক্ষম হ'ব। ধৰ্মীয় আৰু আধ্যাত্মিক কামত আপোনাৰ ৰুচি বাঢ়িব। আজি কৰ্মক্ষেত্ৰত আপোনাৰ কামৰ নিখুঁততাৰ বাবে প্ৰশংসা পাব। যিসকলে বেংক, লেখা, শিক্ষা আদিৰ লগত জড়িত হৈ আছে তেওঁলোকৰ বাবে দিনটো বিশেষভাৱে শুভ হ'ব। নতুন দায়িত্ব বা প্ৰকল্প হাতলৈ আহিব পাৰে। ব্যৱসায়ত হিচাপ নিকাচৰ ক্ষেত্ৰত সতৰ্ক হওক। অংশীদাৰিত্ব ব্যৱসায়ত অলপ মনোমালিন্য হ'ব পাৰে, কিন্তু আলোচনাৰ মাধ্যমেৰে সমাধান ওলাব। নতুনকৈ আৰম্ভ কৰা ব্যৱসায়ত লাহে লাহে উন্নতি দেখা পাব। আৰ্থিক দিশত আজি আপোনালোকে স্বাভাৱিক দেখা পাব ফলাফল। উপাৰ্জন ভাল হ'ব যদিও কোনো বিশেষ কামত বা সন্তানৰ পঢ়া শুনাত হঠাৎ খৰচ বাঢ়িব পাৰে। ভৱিষ্যতৰ বাবে সঞ্চয় কৰাৰ কথা চিন্তা কৰক। আজি কাৰোবাক ধাৰলৈ টকা নিদিয়াটোৱে ভাল হ'ব। কন্যা ৰাশিৰ লোকসকলৰ আজি পেটৰ সমস্যা, গেছৰ সমস্যা আদিয়ে দেখা দিব পাৰে, গতিকে বাহিৰৰ খাদ্য খোৱাৰ পৰা বিৰত থাকিব আৰু পৰ্যাপ্ত পৰিমাণে পানী খোৱাটো গ্ৰহণ কৰিব। পৰিয়ালৰ পৰিৱেশ আজি শান্তিপূৰ্ণ হ'ব। অৱশ্যে আজি আপুনি আনক সমালোচনা কৰাৰ স্বভাৱটো ত্যাগ কৰিব লাগিব, নহ'লে আপোন মানুহৰ লগত সম্পৰ্কত অৱনতি ঘটাৰ সম্ভাৱনা আছে। প্ৰেমিক প্ৰেমিকাসকলৰ বাবে দিনটো মধ্যমীয়া হ'ব। অহেতুক তৰ্কৰ পৰা বিৰত থাকিব। আজিৰ দিনটোৰ বাবে আপোনাৰ কিছু ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰি চলিব লাগিব। আজি অহেতুক কথাত বেছি গুৰুত্ব নিদিব, নহ'লে মানসিক চাপ বাঢ়িব। মন শান্ত ৰাখিবলৈ চেষ্টা কৰিব। আজি কাকো পোনপটীয়াকৈ সমালোচনা নকৰিব, নহ'লে ই আপোনাৰ শত্ৰু বঢ়াব। গুৰুত্বপূৰ্ণ কাগজ পত্ৰ বা ফাইল হেৰুৱাৰ ভয় থাকিব, গতিকে সাৱধান হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ প্ৰতিকাৰ হ'ব। আজি বৃহস্পতিবাৰ হোৱাৰ বাবে ভগৱান বিষ্ণুক হালধীয়া ফুলৰ লগতে ভগৱান গণেশকো আপোনালোকে পূজা কৰিব। ই আপোনাৰ বুদ্ধি আৰু ভাগ্য দুয়োটাই বিকাশ ঘটাব। আজি আপোনালোকে জীৱ জন্তুক খাদ্য যদি খুৱাব পাৰে তেনেহ'লে আপোনাৰ গ্ৰহ দোষ খণ্ডন হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব বগা আৰু শুভ সংখ্যা হ'ব 7। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া তুলা ৰাশি। তুলা ৰাশিৰ অধিপতি হৈছে শুক্ৰ গ্ৰহ। আজিৰ দিনটো আপোনাৰ বাবে সামাজিক সম্পৰ্ক আৰু ভাৰসাম্য ৰক্ষাৰ দিন হ'ব। আজি আপোনাৰ মনটো সৌন্দৰ্য আৰু কলা সংস্কৃতিৰ প্ৰতি আকৰ্ষিত হ'ব। মানুহৰ লগত আপোনাৰ ব্যৱহাৰ মধুৰ হ'ব আৰু ইয়াৰ ফলত আপোনাৰ নিজৰ লোকৰ প্ৰিয়ভাজনো হ'ব পাৰিব। কৰ্মক্ষেত্ৰত আপুনি দলীয় কামত সফলতা পাব। আপোনাৰ কূটনৈতিক বুদ্ধিৰ বাবে অফিচৰ কোনো পুৰণি সমস্যা সমাধান হ'ব পাৰে। মহিলা সহকৰ্মীৰ পৰা বিশেষ সহযোগিতা পোৱাৰ সম্ভাৱনাও আছে। যিসকলে ফেশ্বন, কাপোৰ, প্ৰসাধন সামগ্ৰী বা আইনী ব্যৱসায়ৰ লগত জড়িত হৈ আছে তেওঁলোকৰ বাবে দিনটো লাভজনক হ'ব। অংশীদাৰী ব্যৱসায়ত আজি বুজাবুজি ভাল থাকিব। আজি আপোনালোকৰ আৰ্থিক অৱস্থাও ভাল থাকিব যদিও বিলাসিতাৰ বাবে খৰচ বাঢ়িব পাৰে।
নিজৰ বাবে বা ঘৰৰ বাবে ধুনীয়া বস্তু ক্ৰয় কৰাত ধন ব্যয় হ'ব। আজি কাৰোবাৰ পৰা উপহাৰ পোৱাটো যোগ আছে। বিনিয়োগৰ বাবে দিনটো মধ্যমীয়া থাকিব। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ আজি কঁকালৰ বিষৰ সমস্যা, সৰু সুৰা প্ৰস্ৰাৱজনিত সমস্যাও থাকিব পাৰে। গতিকে সেইবাবে উচিত চিকিৎসা গ্ৰহণ কৰাটো আপোনাৰ বাবে ভাল হ'ব। মহিলাসকলৰো আজি স্বাস্থ্যৰ প্ৰতি বিশেষ সতৰ্ক হ'ব লাগিব। প্ৰেম আৰু ৰোমাঞ্চৰ বাবে আজি দিনটো অতি উত্তম। অবিবাহিতসকলৰ বাবে বিবাহৰ প্ৰস্তাৱ অহাৰ সম্ভাৱনা আছে। দাম্পত্য জীৱনত সুখ শান্তি থাকিব আৰু সন্ধিয়া সংগীৰ সৈতে সুন্দৰ সময় কটাব পাৰিব। আজিৰ দিনটোত আপোনালোকে কিছু ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰি চলিব লাগিব। আজি আপুনি কোনো সিদ্ধান্ত ল'বলৈ যাওঁতে দুধুৰ মুধুৰত পৰিব পাৰে। সেইবাবে বেছি সময় নষ্ট নকৰি অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ লওক। হঠাৎ লগ পোৱা কোনো অচিনাকি ব্যক্তিক সম্পূৰ্ণ বিশ্বাস নকৰিব। প্ৰবঞ্চনাৰ বলি হ'ব পাৰে। কাম পেলাই থোৱা বা এলাহভাৱে আপোনাৰ সুযোগ নষ্ট কৰিব পাৰে। আজিৰ দিনটোৰ বাবে আপোনাৰ প্ৰতিকাৰ হ'ব। আজি যিহেতু বৃহস্পতিবাৰ আৰু আপোনাৰ ৰাশিৰ অধিপতি শুক্ৰ হোৱাৰ বাবে মা লক্ষ্মী আৰু ভগৱান বিষ্ণু পূজা কৰিলে আৰ্থিক সমস্যা দূৰ হ'ব। কোনো মন্দিৰত গৈ আপোনালোকে যদি দৰিদ্ৰক চাউল দান কৰে তেনেহ'লে আপোনালোকৰ শুক্ৰ গ্ৰহ প্ৰবল হ'ব। ঘৰৰ পৰা ওলাই যাওঁতে আপোনালোকে সুগন্ধি ব্যৱহাৰ কৰিলে আপোনাৰ ভাগ্য উদয় হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব বেঙুনীয়া আৰু শুভ সংখ্যা হ'ব 5। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ অধিপতি গ্ৰহ হৈছে মংগল গ্ৰহ। গ্ৰহৰ স্থিতি অনুসৰি আজিৰ দিনটো আপোনাৰ বাবে শক্তি আৰু সাহসেৰে ভৰা হ'ব। আপোনাৰ ইচ্ছা শক্তি প্ৰবল হ'ব আৰু আপুনি কঠিন কামো সহজে সমাধান কৰিবলৈ সক্ষম হ'ব। আজিৰ দিনটোত আপোনাৰ অন্তৰ্দৃষ্টি বা ষষ্ঠ ইন্দ্ৰিয় যথেষ্ট সক্ৰিয় অৱস্থাত থাকিব। কৰ্মক্ষেত্ৰত আপোনাৰ প্ৰদৰ্শন উন্নত হ'ব। আপোনাৰ কঠোৰ পৰিশ্ৰমৰ বাবে ঊৰ্ধ্বতন কৰ্তৃপক্ষই আপোনাক প্ৰশংসা কৰিব। যিসকলে টেকনিকেল, পুলিচ, সেনা বা চিকিৎসাৰ বিভাগৰ লগত জড়িত হৈ আছে তেওঁলোকৰ বাবে দিনটো বিশেষভাৱে শুভ। ব্যৱসায়ত প্ৰতিদ্বন্দ্বিতা থাকিব, কিন্তু নিজৰ বুদ্ধি আৰু সাহসেৰে শত্ৰুক পৰাস্ত কৰিব পাৰিব। যন্ত্ৰপাতি বা নিৰ্মাণ কাৰ্যৰ লগত জড়িত ব্যৱসায়ীসকলে লাভৰ মুখ দেখা পাব। আৰ্থিক দিশত দিনটো মিশ্ৰিত অৱস্থাত থাকিব। হঠাৎ ধন লাভৰ যোগ আছে যদিও খৰচৰ পৰিমাণো সমানে বাঢ়িব। আজি কোনো নতুন ঋণ লোৱাৰ পৰা বিৰত থাকিব। বিনিয়োগৰ ক্ষেত্ৰত অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ অবিহনে আগ নাবাঢ়িব। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ আজি তেজৰ লগত জড়িত সমস্যা যেনে উচ্চ ৰক্তচাপ সমস্যা থাকিব পাৰে আৰু লগতে আপোনাৰ বিদ্যুতৰ পৰা আজি অলপ সাৱধানে থাকিব, নহ'লে আপোনাৰ কিবা বিপদ হোৱাৰ সম্ভাৱনাও আছে স্বাস্থ্যৰ ক্ষেত্ৰত। পৰিয়ালত সৰু সুৰা কথাত মতভেদ হ'ব পাৰে। বিশেষকৈ ভায়েক ভনীয়েকৰ লগত সম্পৰ্ক ভাল ৰাখিবলৈ চেষ্টা কৰিব। প্ৰেমৰ ক্ষেত্ৰত আপোনাৰ অত্যাধিক অধিকাৰবোধ বা সন্দেহৰ স্বভাৱে সম্পৰ্কত ফাট মেলিব পাৰে। গতিকে সংগীক বিশ্বাস কৰিবলৈ যত্ন কৰিব। আজিৰ দিনটোত আপোনালোকে বিশেষ কিছুমান ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰি চলিব। আজি হঠাৎ খং উঠাৰ প্ৰৱণতা থাকিব পাৰে। খং আৰু উত্তেজনাৰ বশৱৰ্তী হৈ কাকো কটু কথা নক'ব। তীব্ৰ বেগত বাহন চলোৱাৰ পৰা বিৰত থাকক। দুৰ্ঘটনাৰ যোগ দেখা গৈছে। আৱেগত উঠি আপোনালোকে খৰখেদাকে কোনো ডাঙৰ সিদ্ধান্ত নল'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ প্ৰতিকাৰ হ'ব। দিনটোৰ আৰম্ভণিতে বা সন্ধিয়া সময়ত হনুমান চালিচা পাঠ কৰিলে সকলো বিপদ বিঘিনি দূৰ হ'ব। বৃহস্পতিবাৰ আৰু মংগলৰ সংযোগ মিলাবলৈ হনুমান মন্দিৰক আপুনি মিঠাই দান কৰক। ইয়াৰ দ্বাৰা আপোনালোকৰ ভাগ্য উদয় হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব সেউজীয়া আৰু শুভ সংখ্যা হ'ব 2। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া ধনুৰাশি। ধনুৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো আপোনাৰ বাবে ভাগ্যবৰ্ধক দিন হ'ব। দিনটোৰ আৰম্ভণিৰ পৰাই আপুনি মানসিক শান্তি আৰু ইতিবাচক শক্তি অনুভৱ কৰিব। ধৰ্মীয় কাম কাজ, আধ্যাত্মিক চিন্তা বা জ্ঞান চৰ্চাত আপোনাৰ আজি মন বহিব। সমাজত আপোনাৰ সন্মান বৃদ্ধি পাব আৰু কোনো জ্যেষ্ঠ ব্যক্তিৰ আশীৰ্বাদ লাভ কৰিব পাৰিব। বিশেষকৈ যিসকলে শিক্ষা, আইন, পৰামৰ্শদাতা বা বেংকিং খণ্ডত কাম কৰি আছে তেওঁলোকৰ বাবে আজিৰ দিনটো সুবৰ্ণ সুযোগৰ দিন হ'ব। পদোন্নতিৰ খবৰে আজি আপোনালোকক বিশেষভাৱে আকৰ্ষণো কৰিব। ব্যৱসায়ত বিস্তাৰ ঘটাৰ সম্ভাৱনা আছে। পুৰণি বকেয়া টকা আদায় হোৱাৰ সম্ভাৱনা দেখা গৈছে। শ্বেয়াৰ বজাৰ আদিৰ পৰা আপোনালোকে আজি লাভৱান হোৱাৰ সম্ভাৱনাও থাকিব। আৰ্থিক অৱস্থা আজি যথেষ্ট ভাল থাকিব। উপাৰ্জনৰ নতুন বাট মুকলি হ'ব। অৱশ্যে আজি আপুনি ধৰ্মীয় অনুষ্ঠান বা পৰোপকাৰৰ কামত কিছু ধন ব্যয় কৰিব লগাও হ'ব পাৰে, যিয়ে আপোনাৰ মানসিক তৃপ্তি দিব। ঋণ লোৱাৰো আজি প্ৰয়োজন নহ'ব, কাৰণ আপোনালোকে নিজৰ আৰ্থিক অৱস্থাত নিজেই পৰিচালনা কৰিব পাৰিব। সাধাৰণতে স্বাস্থ্য আজি ভালেই দেখা গৈছে, কিন্তু বৃহস্পতি গ্ৰহৰ প্ৰভাৱত আজি খোৱা লোৱাৰ ওপৰত অলপ নজৰ ৰাখিব। চৰ্বিযুক্ত খাদ্য বা মিঠাই বেছিকৈ খালে আজি আপোনালোকৰ লিভাৰৰ কিছু সমস্যা দেখা দিব পাৰে। আজি আপোনালোকে লঘু আহাৰ গ্ৰহণ কৰিব আৰু লগতে আপোনালোকে যোগাসনৰ ব্যায়ামৰ প্ৰতিও গুৰুত্ব দিব।
পৰিয়ালৰ লগত কোনো ধৰ্মীয় স্থান দৰ্শন কৰাৰ পৰিকল্পনা কৰিব পাৰে আজি। দাম্পত্য জীৱন সুখ শান্তিৰে ভৰা থাকিব। সন্তানৰ ফালৰ পৰা কোনো ভাল খবৰে আজি আপোনালোকক আনন্দিত কৰিব। প্ৰেমৰ সম্পৰ্কত বিশ্বাস আৰু শ্ৰদ্ধা বৃদ্ধি পাব। আজিৰ দিনটোত আপুনি কিছু ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰিব লাগিব। আজি সফলতাৰ বাবে মনত সূক্ষ্ম অহংকাৰ জাগিব পাৰে, যিটো আপোনাৰ বাবে ক্ষতিকাৰক হ'ব পাৰে। গতিকে সকলোৰে সৈতে বিনম্ৰ ব্যৱহাৰ গ্ৰহণ কৰিব। আৱেগত উঠি আপুনি কাকো কোনো প্ৰতিশ্ৰুতি নিদিব, যিটো আপুনি ৰক্ষা কৰিবৰ পিছত কষ্ট হ'ব পাৰে। ভাগ্যৰ ওপৰত ভৰসা কৰি কামত এলাহ নকৰিব। আজিৰ দিনটো কামৰ বাবে অতি উত্তম, সেইবাবে সময় নষ্ট নকৰাটোৱে ভাল হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ প্ৰতিকাৰ হ'ব। আজি ৰাতিপুৱা স্নান কৰি ওম নম ভগৱতে বাসুদেৱা মন্ত্ৰটো 11 বাৰ জপ কৰিব। ইয়াৰ দ্বাৰা আপোনালোকৰ আজি সকলো কামতে ভাল ফল পাব। মন্দিৰৰ পুৰোহিতক আজি যদি আপোনালোকে আশীৰ্বাদ লয়, তেনেহ'লে আপোনাৰ দিনটো শুভ হ'ব। আৰু ঘৰৰ পৰা ওলাই যাওঁতে আপুনি কপালত হালধি ফুট বা কেশৰৰ ফুট ল'বলৈ যত্ন কৰিব। এনে কৰিলে আপোনালোকৰ আজি আকৰ্ষণ শক্তি বৃদ্ধি পাব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব ৰঙা আৰু শুভ সংখ্যা হ'ব 9। আজিৰ দিনটো আপোনালোকৰ আনন্দময় হওক, ভাল হওক, সফল হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া মকৰ ৰাশি। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ অধিপতি গ্ৰহ হৈছে আপোনালোকৰ শনি গ্ৰহ। গ্ৰহৰ অৱস্থান অনুসৰি আজিৰ দিনটো আপোনাৰ বাবে পৰিশ্ৰম আৰু ধৈৰ্যৰ পৰীক্ষাৰ দিন হ'ব। আজি আপুনি ভাগ্যৰ ওপৰত ভৰসা কৰাতকৈ নিজৰ কৰ্মৰ ওপৰত বেছি গুৰুত্ব দিলেহে সফল হ'ব। দিনটোৰ মাজভাগত মানসিক চাপ অলপ অনুভৱ কৰিব পাৰে, কিন্তু সন্ধিয়ালৈ পৰিৱেশ শান্ত হ'ব। কৰ্মক্ষেত্ৰত কামৰ হেঁচা অলপ বেছি থাকিব। সহকৰ্মীৰ পৰা আশানুৰূপ সহযোগিতা পোৱাত অসুবিধা হ'ব পাৰে, সেইবাবে নিজৰ কামত নিজে মন দিয়াটোৱে ভাল হ'ব। যিসকলে নিৰ্মাণ, খনি বা টেকন'লজিকেল কামত আছে তেওঁলোকৰ বাবে আজিৰ দিনটো শুভ। ব্যৱসায়ত অলপ ধীৰ গতি পৰিলক্ষিত হ'ব পাৰে। আজি নতুন কোনো ডাঙৰ বিনিয়োগ নকৰাটোৱে ভাল হ'ব। পুৰণি গ্ৰাহকৰ লগত সম্পৰ্ক ভাল ৰাখিবলৈ আজি চেষ্টা কৰক, তেওঁলোকৰ পৰাই ভৱিষ্যতে লাভ কৰিব পাৰিব। আৰ্থিক দিশত দিনটো মজলীয়া। উপাৰ্জনতকৈ খৰচৰ মাত্ৰা বাঢ়িব পাৰে। বিশেষকৈ ঘৰ মেৰামতি বা যন্ত্ৰপাতি ঠিক কৰাত ধন ব্যয় হ'ব পাৰে। আজি কাকো টকা ধাৰলৈ নিদিব, কাৰণ সেই টকা ঘূৰাই পোৱাৰ সম্ভাৱনা কম দেখা গৈছে। সঞ্চয়ৰ প্ৰতিও গুৰুত্ব দিব। মকৰ ৰাশিৰ জাতক জাতিকাসকলে আজি বিষৰ সমস্যা কিছু ভুগিব লগা হ'ব পাৰে। শনি গ্ৰহৰ প্ৰভাৱত আজি এলাহভাৱেও দেখা দিব পাৰে। গতিকে সুস্থ সবল হৈ থাকিবলৈ আজি যত্ন কৰিব, সেইবাবে আয়ুৰ্বেদিক বস্তু সেৱন কৰিব। পৰিয়ালত বয়োজ্যেষ্ঠসকলৰ স্বাস্থ্যৰ প্ৰতি আজি চিন্তা বাঢ়িব পাৰে। আপোনাৰ গভীৰ স্বভাৱৰ বাবে প্ৰেমৰ সম্পৰ্কত ভুল বুজাবুজিৰ সৃষ্টি হ'ব পাৰে। গতিকে সংগীৰ সৈতে মুকলি মনেৰে কথা পাতক। সন্তানৰ লগত পঢ়া শুনাক লৈ অলপ চিন্তিত হ'ব পাৰে আজি আপোনালোক। গতিকে তেওঁলোকৰ সৈতে মনৰ কথা বুজ লওক। আজি আপুনি দিনটোত কিছু ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰি চলক। আজি কাম পেলাই থোৱাৰ যি প্ৰৱণতা, আপুনি সেই প্ৰৱণতা নাৰাখিব, কাৰণ শনিদেৱে পৰিশ্ৰমী মানুহক ভাল পায়। সেইবাবে যদি আপোনালোকৰ দিনটো আজি শুভ কৰিব বিচাৰে, তেনেহ'লে কোনো কাম পেলাই নথব। কৰ্মক্ষেত্ৰত ঊৰ্ধ্বতন বিষয়াৰ লগত তৰ্ক নকৰিব। আজি যিকোনো বিপদজনক কাম বা উচ্চতাৰ কাম কৰোঁতে অতিৰিক্ত সাৱধানতা অৱলম্বন কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ প্ৰতিকাৰ হ'ব। আজি বৃহস্পতিবাৰ হোৱাৰ বাবে ভগৱান বিষ্ণুক হালধীয়া ফুল অৰ্পণ কৰিব। সন্ধিয়া বৰগছৰ তলত সৰিয়হ তেলৰ চাকি জ্বলালে শনিৰ প্ৰকোপ কম হ'ব আৰু আপুনি ৰক্ষাও পাব সকলো ক্ষেত্ৰৰ পৰা। দুখীয়া মানুহক আজি ক'লা তিল বা ক'লা ৰঙৰ বস্ত্ৰ দান কৰিলে আপোনাৰ দিনটো আজি শুভ ফল পাব। আৰু আজি আপুনি ওং চন শনিশ্চৰায় নমঃ মন্ত্ৰটো 11 বাৰ জপ কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব নীলা আৰু শুভ সংখ্যা হ'ব 4। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজি আপোনালোকৰ সামাজিক সংযোগ আৰু নতুন চিন্তা চৰ্চাৰ দিন হ'ব। গ্ৰহৰ অৱস্থান অনুসৰি আজি আপোনাৰ মনত পৰোপকাৰৰ ভাৱ জাগিব। আপুনি বন্ধু বান্ধৱৰ লগত সময় কটাবলৈ ভাল পাব আৰু কোনো সামাজিক অনুষ্ঠানত ভাগ ল'বলৈও আগ্ৰহ প্ৰকাশ কৰিব। অৱশ্যে মনত অলপ অস্থিৰতা বা ভৱিষ্যতক লৈ চিন্তা থাকিব পাৰে। যিসকলে তথ্য প্ৰযুক্তি, বিজ্ঞান বা সমাজ সেৱাৰ লগত জড়িত হৈ আছে তেওঁলোকৰ বাবে দিনটো অতি শুভ। কৰ্মক্ষেত্ৰত আপোনাৰ অভিনৱ ধাৰণাই সকলোকে আকৰ্ষিত কৰিব। সহকৰ্মীৰ পৰা পূৰ্ণ সহযোগিতাও লাভ কৰিব। ব্যৱসায়ত নতুন সম্পৰ্ক গঢ়ি উঠিব। আমদানি ৰপ্তানি বা অনলাইন ব্যৱসায়ৰ লগত জড়িত লোকসকলৰ পৰা লাভ হোৱা দেখা গৈছে। আজিৰ দিনটোত নতুন প্ৰকল্প হাতত লোৱাৰ বাবে সময় অনুকূল অৱস্থাত আছে। আৰ্থিক অৱস্থা বৰ্তমান সুস্থিৰ থাকিব যদিও হাতলৈ অহা টকা সোনকালে খৰচ হোৱাৰ যোগ দেখা গৈছে। আজি আপুনি ইলেক্ট্ৰনিক সামগ্ৰী বা বন্ধু বান্ধৱৰ লগত ফুৰা চকাত ধন ব্যয় কৰিব পাৰে। হঠাৎ কোনো পুৰণি বিনিয়োগৰ পৰা অলপ ধন লাভৰ সম্ভাৱনাও আছে।
কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ আজি ভৰিৰ বিষৰ সমস্যা থাকিব পাৰে, স্নায়ুজনিত সমস্যাও থাকিব। গতিকে আজি আপোনালোকে অলপ স্বাস্থ্যৰ ক্ষেত্ৰত সতৰ্ক হ'ব আৰু ৰাতি টোপনি কম হোৱাৰ সমস্যাই কিছু আমনি কৰিব পাৰে। সেইবাবে সদায় চেষ্টা কৰিব যাতে সম্পূৰ্ণ টোপনি ল'বলৈ। প্ৰেমৰ সম্পৰ্কত বন্ধুসুলভ আচৰণ বজাই ৰাখিলে সম্পৰ্কত মধুৰতা দেখা পাব। জীৱনসংগীৰ লগত কোনো সামাজিক অনুষ্ঠানলৈ যোৱাৰ পৰিকল্পনা কৰিব পাৰে। পৰিয়ালত ভাই ভনীৰ লগত সম্পৰ্ক ভাল হৈ থাকিলে আপোনাৰ মন ভাল থাকিব আৰু সন্তানৰ স্বভাৱক লৈ কিছু চিন্তিত হ'ব পাৰে, কিন্তু পৰিয়ালৰ সহযোগত তাৰো আপোনালোকে সমাধান লাভ কৰিব। আজিৰ দিনটোত আপোনালোকে কিছু ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰি চলক। নিজৰ গোপন কথা বা ভৱিষ্যতৰ পৰিকল্পনা বন্ধু বান্ধৱৰ আগত হঠাৎ প্ৰকাশ নকৰিব। কামবোৰ সময়মতে শেষ কৰিবলৈ চেষ্টা কৰিব, তেতিয়া আপোনাৰ উন্নতি দেখা পাব আৰু খোজ কাঢ়োতে অলপ সাৱধান হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ প্ৰতিকাৰ হ'ব। কুম্ভ ৰাশিৰ বাবে শিৱ পূজা সদায় ফলদায়ক হয়, সেইবাবে আজি শিৱ মন্দিৰত গৈ পানী বা বেলপাত অৰ্পণ কৰক। ইয়াৰ দ্বাৰা আজিৰ দিনটো ভাল হ'ব। মানসিক ভয় বা দুশ্চিন্তা দূৰ কৰিবলৈ হ'লে হনুমান চালিচা আজি পাঠ কৰিব পাৰে। আৰু শাৰীৰিকভাৱে অক্ষম লোকক আজি আপোনালোকে যদি অন্নদান কৰে তেনেহ'লে শনিৰ ভাল দৃষ্টি থাকিব আপোনালোকৰ। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব নীলা আৰু শুভ সংখ্যা হ'ব 8। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া মীন ৰাশি। মীন ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো আপোনাৰ বাবে মানসিক প্ৰশান্তি আৰু আধ্যাত্মিক জাগৰণৰ দিন হ'ব। গ্ৰহৰ অৱস্থান অনুসৰি আজি আপুনি আত্মবিশ্বাস তুংগত দেখা পাব। আপোনাৰ অন্তৰ্দৃষ্টি আৰু সপোনবোৰ বাস্তৱায়িত হোৱাৰ পথত আগবাঢ়িছে, গতিকে আপুনি নিজৰ চেষ্টা অব্যাহত ৰাখক। সমাজত আপোনাৰ মান সন্মান আৰু প্ৰতিপত্তি বৃদ্ধি পাব আৰু আজিৰ দিনটো কৰ্মক্ষেত্ৰত আপোনাৰ বাবে সুবৰ্ণ সুযোগৰ দিন হ'ব। বিশেষকৈ যিসকল শিক্ষকতা, পৰামৰ্শদাতা, ওকালতি বা ধৰ্মীয় অনুষ্ঠানৰ সৈতে জড়িত হৈ আছে তেওঁলোকৰ বাবে দিনটো অতি উত্তম। ব্যৱসায়ত প্ৰচুৰ লাভৰ সম্ভাৱনা আছে। বিদেশৰ লগত জড়িত ব্যৱসায় বা আমদানি ৰপ্তানি কৰা লোকসকলৰ বাবে ভাল খবৰ আহিব। নতুন অংশীদাৰ লোৱাৰ বাবে দিনটো শুভ। আৰ্থিক দিশত আজি আপোনাৰ দিনটো ভাগ্যশালী হ'ব। পুৰণি বিনিয়োগৰ পৰা লাভ পাব। অৱশ্যে আপোনাৰ দয়ালু স্বভাৱৰ সুযোগ লৈ কোনোবাই আজি আপোনাৰ পৰা টকা ধাৰলৈও বিচাৰিব পাৰে, কিন্তু আজি টকা ধাৰলৈ নিদিয়াটোৱে ভাল হ'ব। ধৰ্মীয় কামত দান বৰঙণি ধন খৰচ কৰিলে আজি মানসিক শান্তিও পাব। মীন ৰাশিৰ অধিপতি বৃহস্পতি হোৱাৰ বাবে আজি যকৃত সমস্যাই দেখা দিব পাৰে, সেইবাবে উচিত চিকিৎসা গ্ৰহণ কৰক, তেতিয়া আপোনালোকৰ অতি সোনকালে উপশম পাব। পৰিয়ালৰ পৰিৱেশ আনন্দময় হ'ব। ঘৰত কোনো মাংগলিক অনুষ্ঠান বা পূজা পাতলৰ আয়োজন হ'ব পাৰে। দাম্পত্য জীৱনত স্বামী স্ত্ৰীৰ মাজত বুজাবুজি অতি গভীৰ হ'ব। প্ৰেমিক প্ৰেমিকাসকলৰ বাবে দিনটো ৰোমান্টিক আৰু শান্তিপূৰ্ণ হ'ব। আজিৰ দিনটোত আপোনালোকে সাৱধানতা অৱলম্বন কৰিবলগীয়া ক্ষেত্ৰবোৰ হৈছে আপোনাৰ সৰল স্বভাৱৰ বাবে আজি কোনোবাই আপোনাক ঠগিবলৈ চেষ্টা কৰিব পাৰে, সেইবাবে কাকো অন্ধভাৱে বিশ্বাস নকৰিব আৰু এলাহ একেবাৰে নকৰিব, নহ'লে আপোনাৰ কাম আজি ৰৈ যাব। আজিৰ দিনটোৰ বাবে আপোনাৰ প্ৰতিকাৰ হ'ব আজি বৃহস্পতিবাৰ হোৱাৰ বাবে আৰু মীন ৰাশিৰ জাতকৰ বাবে ভগৱান বিষ্ণু পূজা অতিশয় ফলদায়ক হয় আৰু লগতে ওম নমঃ ভগৱতে বাসুদেৱায় মন্ত্ৰটো জপ কৰক। ইয়াৰ দ্বাৰা দিনটো শুভ কৰিবলৈ সক্ষম হ'ব। ঘৰৰ পৰা ওলোৱাৰ আগতে আপুনি কেশৰৰ ফুট লওক, ইয়াৰ দ্বাৰা সকলো কামতে আপুনি জয়ী হ'ব পাৰিব। পাৰিলে ঘৰৰ ওচৰৰ কলগছৰ গুৰিত পানী আৰু চাকি অৰ্পণ কৰক, ইয়াৰ দ্বাৰা আপোনালোকৰ ভাগ্য উদয় হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব হালধীয়া আৰু শুভ সংখ্যা হ'ব 6। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। আজিৰ ৰাশি ফলিদান ইয়াতে সমাপ্ত কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে বন্ধুবৰ্গ আৰু পৰিয়াললৈ আগবঢ়াই দিবলৈ নাপাহৰিব।